গাইজ আজি মই অংগনবাড়ী সহায়িকা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত শেহতীয়াকৈ একেবাৰে লেটেষ্ট খবৰ লৈ আনিছোঁ। আপোনালোকে যদি চেনেলত নতুনকৈ হৈছে তেন্তে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে পোনপ্ৰথমে খবৰসমূহ লাভ কৰে আৰু পাৰিলে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, যাতে সকলো ৰাইজে কথাখিনি গম পায়। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই মোৰ ইউটিউব চেনেল নিউ ডিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই অংগনবাড়ী সহায়িকা কৰ্মী আৰু বিদ্যালয়ৰ যিবিলাক ৰান্ধনি আছে তেখেতসকলৰ মাননীটো বৃদ্ধিৰ ক্ষেত্ৰত মই খবৰ লৈ আনিছোঁ। শেহতীয়াকৈ খবৰ এটা পোৱা গৈছে যে অংগনবাড়ী সহায়িকা কৰ্মী সন্থাৰ ফালৰ পৰা 5 গৰাকী সৰ্বভাৰতীয় পৰ্যায়ত 5 গৰাকী মহিলা চিলেকশ্যন হৈছে। ইয়াৰে এজনে উপসভানেত্ৰী ভাৰতৰ ভিতৰত উপসভানেত্ৰীৰ পদ লাভ কৰিছে। ক'বলৈ গ'লে গাইজ অংগনবাড়ী সহায়িকা কৰ্মীলৈ এটি সুখবৰে বুলি ভাবিছোঁ। তেওঁলোকলৈ এই ফেডাৰেশ্যনৰ কমিটিৰ পৰা অসমৰ যিকেইজনে সুবিধা পালে এই সকলো কৰ্মীৰ হৈ তেওঁলোকে মাত মাতি যাব আৰু যিখিনি তেওঁলোকৰ প্ৰাপ্য আছে দৰমহা বৃদ্ধিকে ধৰি আৰু কিবা কিবি গোটেইখিনি দাবীসমূহ যাতে চৰকাৰৰ ওচৰত পূৰণ কৰিব পাৰে, সেইখিনি ক্ষেত্ৰত অকণমান লাভৱান হ'ব বুলি মই আশা ৰাখিছোঁ। ৰাইজসকল, আপোনালোকে চাওক, এই চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল ইলেকশ্যনৰ পিছতে এওঁলোকৰ লগত দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আলোচনাত মিলিত হ'ম বুলি, কিন্তু আজি ইলেকশ্যন গ'ল, ইমান দিনেই পাৰ হ'ল, কোনো ধৰণৰ একো আলোচনা নাই। ইয়াৰ পিছত সৰ্বভাৰতীয় কমিটিত এতিয়া বৰ্তমান সদস্য 5জনে যোগদান কৰিছে আৰু কিবা নতুন কমিটিও হৈছে নলবাৰীত, কিন্তু এতিয়া কমিটিটো ঠিকেই হ'ল, কিন্তু এতিয়ালৈ সুখবৰ কোনো ধৰণৰ অহা নাই। কিন্তু খুব সোনকালে এই সৰ্বভাৰতীয় কমিটিটোৰ তৰফৰ পৰা সুখবৰ আহিব বুলি আশা ৰখা হৈছে। এতিয়ালৈ সকলোৱে আশাত বন্দী হৈ আছে কেতিয়ালৈ দৰমহা বৃদ্ধি হ'ব। ইতিমধ্যে টিউটৰসকলৰো নিৰ্বাচনৰ মাজতে দৰমহাটো বৃদ্ধি হৈ গৈছে, গতিকে সকলো মাষ্টাৰলৈও পাইছে, কিন্তু খালি অংগনবাড়ী সহায়িকা কৰ্মী আৰু মিনি কৰ্মী আৰু লগতে বিদ্যালয়ৰ যিবিলাক ৰন্ধন কৰ্মী আছে এইখিনি দৰমহাটো মাননীটো বৃদ্ধি কৰা নাই। চৰকাৰে কি কৰি আছে, বস্তুখিনি অলপ অৱহেলা কৰা দেখা গৈছে। ইমান কষ্ট কৰি থকা মানুহখিনিক এবাৰো চৰকাৰে ভাবি চোৱা নাই মানুহখিনি ইমান কষ্টত কাম কৰি আছে। যিহেতু অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, সেয়েহে আমাৰ যিটো সৰ্বভাৰতীয় সমিতি হৈছে তেওঁলোকৰ পৰা আশা কৰিব পাৰি যে ভাৰত চৰকাৰৰ লগত তেওঁলোকে সোনকালে আলোচনাত মিলিত হ'ব বুলি খবৰ পোৱা গৈছে। এই আলোচনাত মিলিত হোৱাৰ পিছতে তেওঁলোকৰ দৰমহাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব নিশ্চয়। তেওঁলোকৰ দৰমহাটো বৃদ্ধি হ'ব, কিন্তু অকণমান সময় লাগি আছে, কিবা মাজত অকণমান কেনা লাগিছে। গতিকে আপোনালোকে অংগনবাড়ী সহায়িকা কৰ্মীসকল আৰু ৰন্ধন কৰ্মীসকলক কৈছে আপোনালোকে কিছুদিন ধৈৰ্য ধৰক, ধৈৰ্যটো ধৰিয়ে আছে। আজি ইমান দিনে কাম কৰি আছে, আপোনালোকৰ মজুৰিখিনি লাভ কৰিব নিশ্চয়, যিহেতু কষ্ট কৰিছে। সকলো সহায়িকা কৰ্মীসকলক কৈছোঁ আপোনালোকে একগোট হৈ থাকক, একগোট হৈ থাকিলে শক্তি বাঢ়িব। আপোনালোকৰ দাবীসমূহ উত্থাপন কৰি যাই থাকক, এদিন নহয় এদিন হ'লেও পূৰণ হ'ব, কিন্তু বেছি দিন নাই, আপোনালোকলৈ সুখবৰ আহিব নিশ্চয়। এই বছৰৰ ভিতৰতে আপোনালোকে এটি সুসংবাদ লাভ কৰিব। ইয়াৰে পিছতে এই ইলেকশ্যনৰ পিছতে আকৌ বাজেট অধিৱেশন হ'ব। এই বাজেটত হয়তো আপোনালোকৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কিবা উত্থাপন হোৱাৰ আশা এটা দেখা পোৱা গৈছে। তো ৰাইজসকল, আপোনালোকে কি কয়? এই মানুহখিনি ইমান কষ্ট কৰি আছে, আজিলৈ একো এটা মজুৰি ভালমতে পোৱা নাই। ৰন্ধন কৰ্মীসকলতো একেবাৰে কম পইচা চলিব লাগে, 1500 টকা মাত্ৰ। এওঁলোকে বাৰু দৰমহাটো বৃদ্ধি হোৱাটো এওঁলোকৰ উচিত নে অনুচিত, আপোনালোকে কমেণ্ট কৰি জনাবচোন। কি কাৰণত এওঁলোকে ইমান কম পইচাৰে দিনটো খাটি থাকিবলগীয়া হৈ আছে? আজিকালিতো ইমান কম পইচাৰে এখন ঘৰ নচলে। এদিনত এজন মানুহৰ হাজিৰা 500 টকা হ'লেও মাহত 15,000 টকা হয়। চৰকাৰে এইখিনিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দৰমহাটো নিৰ্ধাৰণ কৰাটো বহুত জৰুৰী হৈ পৰিছে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে সকলো ৰাইজে কথাখিনি গম পায় আৰু চৰকাৰেও যাতে কথাখিনি গম পায় আৰু অংগনবাড়ী সহায়িকা কৰ্মী আৰু লগতে ৰন্ধন কৰ্মীসকলৰ যাতে দৰমহাটো বৃদ্ধি হয়। তো গাইজ, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব মোৰ পৰৱৰ্তী ভিডিঅ' আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিব চেষ্টা কৰিম। তো তেতিয়ালৈকে চাই থাকক নিউ ডিম ব্লগ।